মোৰ লাষ্ট ভিডিঅ'টোত খুব বেছি ভিউজ অহা নাছিল বেয়া লাগিছিল কাৰণ খুব মৰমেৰে ভিডিঅ'টো এডিট কৰিছিলোঁ এণ্ড তেতিয়াই মনলৈ কথা এটা আহিল যে যদি কেনেবাকৈ ভিডিঅ'ছবোৰত ভিউজ অহা বন্ধ হৈ যায় কি হ'ব তেতিয়া কি হ'ব সেই সপোনটোৰ যোনটো মাজ নিশাত টোপনি নগৈ লৈছিলোঁ কি হ'ব মোৰ সেই ডাঙৰ ইউটিউবাৰ বনা সপোনটোৰ কি হ'ব সেই সপোনটোৰ য'ত নেকি ডাঙৰ মানুহৰ দৰে ফুলাম গামোচাৰে সন্মানিত হোৱা চাইছিলোঁ এণ্ড তেতিয়াই মনৰ ভিতৰৰ পৰা মাত এটা মাতিল যে সৌভিক কেতিয়াও ৰখি নাচাবা সৌভিক এনেকুৱা কিবা ভুল ডিচিশ্যন নল'বা যাতে মৃত্যুৰ সময়ত এনেকুৱা ফিল হয় যে কিয় সেই কামটো কৰা নাছিলোঁ সেই সময়ত সাহস দিবলৈ মোৰ কাষত কোনো নাছিল কিন্তু নিজৰ মনটোৱে যে নিজকে সাহস দিলে আৰু সেই সাহসটোলৈ লাগি গ'লোঁ মোৰ নেক্সট ভিডিঅ'ৰ প্ৰিপেৰেশ্যন কৰিবলৈ বিহু আহি পালেহি আৰু এয়া হৈছে অসমীয়া মানুহৰ বাবে এক নতুন আৰম্ভণি এজনী ছোৱালীয়ে যেতিয়া মেখেলা চাদৰ পিন্ধি বিহু নাচে তাই অকল বিহুৱে চেলিব্ৰেট কৰা নাই তাই জন্ম প্ৰজন্মৰ সংস্কৃতি আগুৱাই লৈ গৈছে মেখেলা চাদৰ অবিহনে বিহু যেন বিহু নহয় মেখেলা চাদৰৰ প্ৰতিটো সূতাই এটি কাহিনী কয় আৰু বিহুৰ সময়ত আমি সেই কাহিনীটোৱে গৌৰৱত পিন্ধোঁ আৰু এই মেখেলা চাদৰে হৈছে অসমত থকা লাখ লাখ মানুহৰ আৱেগ মেখেলা চাদৰ বনোৱা হয় চিল্কৰ পৰা আৰু সেই চিল্কৰ ৰহস্য আৰু ইতিহাস জানিবলৈ আমি ওলাই পৰিলোঁ ধেমাজিলৈ